মই 15-16 নং বিহপুৰীয়া জিলা পৰিষদৰ পৰা মই ৰাইজৰ দলৰ পৰা প্ৰাৰ্থিত্ব লাভ কৰিছোঁ। আজি মই মোৰ কিছু সমৰ্থকক লৈ মই আজি মনোনয়ন পত্ৰ দাখিল কৰিছোঁ। মই আশাবাদী বিহপুৰীয়া জিলা পৰিষদবাসী ৰাইজে মোক আঁকোৱালি ল'ব। ইতিমধ্যে মই বিহপুৰীয়া জিলা পৰিষদৰ অন্তৰ্গত 5টা জিপিত মই ৰাইজৰ লগত যোগাযোগ কৰিছোঁ। মই গৈছোঁ নিজে, ৰাইজে মোক সমৰ্থন আগবঢ়াইছে। মই নিশ্চিতভাৱে ক'ব পাৰোঁ মই এইবাৰ বিহপুৰীয়া জিলা পৰিষদটো ৰাইজৰ দলে দখল কৰিব। ৰাইজক মানে আপুনি চাওক, বিজেপি চৰকাৰখনে যি উন্নয়নৰ নামত যি ফোপোলা স্বৰূপ ইতিমধ্যে ৰাইজে দেখা পাইছে। গতিকে অখিল গগৈৰ যিটো শ্লোগান যে আমাৰ শেষ কথা উন্নয়ন, প্ৰথম কথা উন্নয়ন, শেষ কথা উন্নয়ন, গতিকে আমি উন্নয়নৰ হকে কাম কৰিম। ৰাইজে যদি আমাক নিৰ্বাচিত কৰে, অখিল গগৈৰ যি বলিষ্ঠ কণ্ঠ, এইটো আপোনালোকে দেখিছে, বিধানসভাই হওক বা বিধানসভাৰ বাহিৰতেই হওক, অখিল গগৈৰ যি কণ্ঠ, গতিকে আমি অখিল গগৈৰ নীতি আৰু আদৰ্শত আকৰ্ষিত হৈ মই যি পাৰোঁ ৰাইজৰ কাৰণে, অখিল গগৈয়ে যিদৰে কাম কৰি আছে তেনেকৈ মই কাম কৰি যাম বুলি ৰাইজৰ আগত মই প্ৰতিশ্ৰুতিবদ্ধ।